আজি ভাৰতবৰ্ষই উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। আজি আমি উদযাপন কৰিছোঁ দেশ স্বাধীন হোৱাৰ সেই স্মৰণীয় দিন। কিন্তু আপোনাৰো মনত এই প্ৰশ্ন উত্থাপন হোৱা নাইনে? আমি সঁচাকৈয়ে স্বাধীননে? আজি প্ৰতিজন নাগৰিকৰে মনত হয়তো একেই প্ৰশ্ন। বিগত কিছুদিন পূৰ্বে এগৰাকী যুৱতী চিকিৎসকৰ সৈতে সংঘটিত হোৱা নৃশংস কাণ্ডৰ বাবে এই প্ৰশ্ন পুনৰবাৰ উত্থাপন হৈছে। দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিলে এগৰাকী কনিষ্ঠ চিকিৎসকক। ঠিক তেনেদৰেই এইখন ভাৰতবৰ্ষতে হৈছিল নিৰ্ভয়া কাণ্ডৰ দৰে জঘন্য কাণ্ড, যিয়ে ন্যায় পাবলৈ বহু বছৰ অপেক্ষা কৰিবলগীয়া হ'ল। এখন স্বাধীন ভাৰতৰ মহিলাই নিৰ্ভয়ে নিজৰ কৰ্মক্ষেত্ৰলৈ যাবলৈ আৰু স্বাধীনভাৱে জীয়াই থাকিবলৈ পাৰিবনে? শুকুৰবাৰে আৰজিকৰ চিকিৎসা মহাবিদ্যালয় ছেমিনাৰ হলত উদ্ধাৰ হৈছিল চিকিৎসক মৌমিতাৰ মৃত শৰীৰ। মৌমিতাৰ শৰীৰত স্পষ্ট আছিল আঘাতৰ চিন। হত্যাৰ পূৰ্বে যৌন নিৰ্যাতনৰ বলি হৈছিল মৌমিতা। চিকিৎসা প্ৰতিষ্ঠানৰ লগতে ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানসমূহে মৌমিতাৰ ন্যায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। ন্যায় লাগে মৌমিতা কাণ্ডৰ। পাৰিবনে এইখন চৰকাৰে ন্যায় দিয়াব? এই যুঁজ কেৱল এগৰাকী মৌমিতা বা নিৰ্ভয়াৰ বাবে নহয়, এই যুঁজ সমগ্ৰ নাৰী জাতিৰ হয়। এনেদৰেই আৰু হাজাৰ হাজাৰ যুৱতী মহিলা বলি হৈ আহিছে নৰপিশাচৰ হাতত। সকলোৱে ন্যায় পাওক, বীৰদৰ্পে জীয়াবলৈ পাওক ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী নাৰীয়ে। সমগ্ৰ কলকাতাৰ লগতে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও কেণ্ডেল মাৰ্চ কৰি প্ৰতিবাদ সাব্যস্ত কৰে মৌমিতা ন্যায়ৰ বাবে। লগতে GMCHৰ চিকিৎসকসকলেও এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি ন্যায়ৰ দাবী জনায়। সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন, দেশ স্বাধীন হ'ল ঠিকেই, কিন্তু এইখন দেশৰে নাৰী স্বাধীন হ'ব কেতিয়া? নিউজ ডেস্ক ৰিপৰ্ট, NDS নিউজ। যি প্ৰটেষ্টটো কৰিবলগীয়া হৈছে, যি কলকাতাৰ মেডিকেল কলেজত যিটো ঘটনা হ'ল, এগৰাকী ডক্টৰ ট্ৰেইনীক যিদৰে ৰেপ কৰিলে, যিটো গেং ৰেপ কৰিলে আৰু তাক যিটো ছুচাইড হিচাপে সজোৱা হ'ল, কিন্তু তেওঁৰ অৱস্থাটো কেনেকুৱা হৈছিলে? তেওঁৰ 90 ডিগ্ৰী, তেওঁৰ লেগছ 90 ডিগ্ৰী এপাৰ্টত আছিলে। যেতিয়া তেওঁৰ দেউতাকে তেওঁক মেডিকেলত চাবলৈ গৈছিলে ICU, তেতিয়া তেওঁৰ 90 ডিগ্ৰী এপাৰ্টছ হৈছিলে, যিটো হয় যেতিয়া পেলভিক গাৰ্ডটো ভাঙি যায় মানুহৰ, তেতিয়া 90 ডিগ্ৰী এপাৰ্ট হৈ যায় এজনী ছোৱালীৰ লেগছ। আৰু একজন মানুহে যেতিয়া ইণ্টাৰক'ৰ্চ কৰে তেতিয়া মেক্সিমাম 15 গ্ৰাম স্পাৰ্ম ৰিলিজ কৰিব পাৰে, কিন্তু সেই ছোৱালীজনীৰ মেডিকেল ৰিপৰ্টছত 150 গ্ৰাম স্পাৰ্ম পাইছে। 150 গ্ৰাম স্পাৰ্ম মানে এটা গেং ৰেপ। ইটছ ট'টেলি ক্লিয়াৰ। আৰু এইটো বস্তু আজি কলকাতাত হৈছে। হয়তো চৰকাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে হয়তো এতিয়া TMCক এতিয়া বস্তুটো একিউজ কৰিব যে TMC গভৰ্ণমেণ্ট হোৱাৰ কাৰণে কিয় হ'ল, কিন্তু বস্তুটোক এনেকুৱা নকৰি যে এখন গভৰ্ণমেণ্টক ক্ৰিটিচাইজ নকৰে, এইখন গভৰ্ণমেণ্টৰ ওপৰত দুখটো জাপি নিদি, এইটো বস্তু এজনী ছোৱালীৰ লগত হৈছে আৰু এইটো বস্তু লৰাই কৰিছে। সেই পেট্ৰিয়াৰ্কিকেল যিটো মাইণ্ডছেট হয়, এতিয়া হয়তো কোনোবাই ক'ব যে গেং ৰেপটো বেচিকেলি মুছলিম কমিউনিটিয়ে কৰে, কিন্তু এইটো মুছলিম কমিউনিটিয়ে কৰা নাছিলে। ৰেপ লৰাই কৰিছে, ৰেপ ছোৱালীৰ হৈছে। গতিকে সেইটো বস্তু বন্ধ কৰিবলৈ কালেক্টিভ একশ্যন লওক, প্ৰত্যেকটা গভৰ্ণমেণ্টে কালেক্টিভ একশ্যন লওক। আৰু ইয়াতে আমি যিমান উইমেন লিডাৰ্ছ ইন ইণ্ডিয়া আছে, এণ্টাৰপ্ৰিনাৰ্ছ আছে বা পলিটিকেল লিডাৰ্ছ আছে, প্ৰত্যেকগৰাকী উইমেন লিডাৰ্ছ ইন ইণ্ডিয়াৰ পলিটিচিয়ানছৰ আমি ছলিডাৰিটি এক্সপেক্ট কৰিছোঁ, আৰু এইটো কাৰণে আমি আজি এই মাৰ্চটো উলিয়াইছোঁ। আমি কটন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছ হয়। আমি আজি প্ৰটেষ্টটো ওলালোঁ কলকাতাৰ ৰেপ কেছটোৰ কাৰণে। আমি সকলোৱে জানো যে এজন ডক্টৰ বা এগৰাকী ডক্টৰ হোৱাৰ কাৰণে কিমান কষ্ট কৰিব লাগে। এজ ফিমেলছ আমাক মানে সৰুৰ পৰাই কোৱা হয় যে তই পঢ়ি লিখি ডাঙৰ মানুহ হ, তেতিয়া ইউ উইল বি ছেফ। বাট উই অল ন' যে এতিয়া এনেকুৱা হৈছে, আমি যিয়ে নহওঁ কিয়, আমি যিমানে নপঢ়োঁ, যিমানে ডাঙৰ পেডেষ্টেলত নাযাওঁ কিয়, উই কেন নেভাৰ বি ছেফ, because we cannot be protected if the men do not keep us protected. মানে তাই যোনজনী ছোৱালী আছে, ডক্টৰগৰাকী, তাই ইমান কষ্ট কৰিলে। তাই NEET UG ফাৰ্ষ্ট ক্ৰেক কৰিলে, তাই 5 বছৰ পঢ়িলে, তাই NEET PG ক্ৰেক কৰিলে, তাই তাৰপিছত মাষ্টাৰ্ছ কৰি আছে, তাই 36 আৱাৰ শ্বিফ্টত তাই কাম কৰিলে, তাই পেচেণ্ট চাই আহিলে। তাৰপিছত what does she get? She get brutally raped and murdered. And that is a failure of the society, because Independence Day celebrate কৰি আছোঁ। But the matter is, the question is, are the women really free? আমি সঁচাকৈ ইণ্ডিপেণ্ডেঞ্চ পাইছোঁ নে, even after 78 years of freedom?
ফ্ৰম দি কলনিয়েল ৰুল আমি ব্ৰিটিছাৰ্ছৰ পৰা ফ্ৰী হৈ গ'লোঁ বাট আমি নিজৰ মানুহৰ পৰা ফ্ৰী হ'ব পাৰিলোঁ নে আমাক ছেফটিটো প্ৰভাইড কৰিব পাৰিল নে সেইটো কজ আমি মানে আগবঢ়াই আমি আজিৰ এই প্ৰটেষ্টটো কৰিছোঁ আৰু আমি মানে বিচাৰিছোঁ আৰু এক্সপেক্ট কৰিছোঁ যে এই প্ৰটেষ্টটোৱে মানে ইনিচিয়েটিভ হওক যে গোটেই অসমখনতে চব ষ্টুডেণ্টছে মাতক এই কজটোৰ কাৰণে আৰু কিবা এটা পজিটিভ চেঞ্জ আহক ইন দ্য বিহেভিয়াৰ এণ্ড দি কালচাৰ অফ দি ছ'চাইটি when are we going to be free আমি নিজৰ ঘৰত সেফ নহয় আমি স্কুলত সেফ নহয় আমি ৰাস্তাত গৈ থাকোঁতে সেফ নহয় অফিসত সেফ নহয় ওয়ার্ক প্লেসত সেফ নহয় তেন্তে আমি যাম ক'ত বেটি বাঁচাও বেটি পঢ়াও অকল কিতাপত থাকিলে নহব অকল লেটাৰ্ছত থাকিলে নহব স্পিৰিটত থাকিব লাগিব হেতু আসলতে সমাজত এপ্লাই কৰিব লাগিব ইমানবোৰ স্কিমছ আছে মহিলাৰ কাৰণে উইমেনৰ কাৰণে হেবোৰ আসলতে সাকসেসফুল হৈছে নে নাই হেতু চাব লাগিব আৰু গভৰ্নমেণ্টে ষ্ট্ৰিক্ট একশন ল'ব লাগিব আমাৰ জাস্টিস সিস্টেমটো ইমান স্লো হয় নিৰ্ভয়া কেছত আমি দেখিবলৈ পাইছো যে 10 বছৰ লাগিলে জাস্টিস দিবলৈ Justice denied is justice delayed is justice denied. হেতু কথা মনত ৰাখিব লাগিব আৰু গভৰ্নমেণ্টে ষ্ট্ৰিক্ট একশন ল'ব লাগিব we can say that injustice anywhere is a threat to injustice everywhere. So এইটো এটা কালেক্টিভ একশন হয় সবেই মাত মাতিব লাগিব সবেই আগবাঢ়ি আহিব লাগিব তেতিয়াহে আমি সমাজত এটা চেঞ্জ দেখিব পাম